দলগাঁৱত চাই কোম্পানীৰ ঠগ প্ৰবঞ্চনা নিবনুৱা যুৱক যুৱতীক প্ৰাপ্ত ধনৰ পৰা বঞ্চিত তুলিকা গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে বিভিন্ন অভিযোগ তুলিকাৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে মাতমাতি ভাবুকিৰ সন্মুখীন যুৱক শংকিত যুৱকে দৈপাম আৰক্ষী চকীত ৰুজু কৰিলে গোচৰ গুৱাহাটী নিবাসী তুলিকা গগৈ নিজকে কৃষক বান্ধৱী বুলি পৰিচয় দি দলগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত চলাই গৈছে চাই কোম্পানীৰ ব্যৱসায় উল্লেখ্য যে দলগাঁও খাৰুপেটিয়াৰ কৃষকক জৈৱিক পদ্ধতিৰে খেতি কৰাৰ বাবে চাই প্ৰয়োগ কৰাৰ লগতে চাই প্ৰস্তুত কৰা ফটো তুলি তেওঁক দিলে ফটোৰ বিনিময়ত ধন প্ৰদান কৰিব বুলি আশা দিয়ে যদিও বাস্তৱ ক্ষেত্ৰত হেয়া পৰিলক্ষিত হোৱা নাই দলগাঁও সমষ্টিৰ অন্তৰ্গত 1 বা 2 নং বৰুৱাঝাৰ গাঁৱৰ মেছেৰ আলী নামৰ এজন যুৱকে তুলিকা গগৈৰ বিৰুদ্ধে উত্থাপন কৰিছে বিভিন্ন অভিযোগ মতে যুৱকজনে কিছুদিন আগতে চাই কোম্পানীৰ ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰাপ্য বিচাৰি অভিযোগ উত্থাপন কৰাৰ পিছতে 1-2 নং বৰুৱাঝাৰৰ এজন যুৱকক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে দলগাঁৱত চাই কোম্পানীৰ ঠগ প্ৰবঞ্চনা নিবনুৱা যুৱক যুৱতীক প্ৰাপ্ত ধনৰ পৰা বঞ্চিত তুলিকা গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে বিভিন্ন অভিযোগ তুলিকাৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে উচিত তদন্ত কৰি ন্যায় প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক দাবী যুৱকৰ প্ৰশ্ন হৈছে কি এই চাই কোম্পানী কোনে চাই কোম্পানীৰ গৰাকী কি ইয়াৰ উৎস কোনে কি উদ্দেশ্যত যোগান ধৰিছে এই বৃহৎ পৰিমাণৰ ধন বহিৰাষ্ট্ৰৰ কোম্পানীয়ে কি উদ্দেশ্যত লৈ ভাৰতীয় নাগৰিকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ সেয়া আৰক্ষীৰ সন্ধানত ওলাই পৰিব জুলুঙাৰ মেকুৰী ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম তাৰমানে কথা হ'ল এই তুলিকা গগৈ ডাঙৰীয়া যে গুৱাহাটীৰ পৰা যে আহি কিনে দলগাঁও সমষ্টিত মানে চাইৰ এটা প্ৰজেক্ট লৈ আহিছে এইটো বোলে আমেৰিকাৰ পৰা লৈ আহিছে আমি 6-7 মাস ধৰি আমি কাম কৰি আছোঁ আমাক তুলিকা বাইদেউ মাতিছিল তাৰপিছত আমাৰ জংগলপাৰা আতাউৰ দা ছুপাৰভাইজাৰ সিও মাতিছিল আমি গৈছিলোঁ আমাক এটা ডাবল পেটিৰ এটা আইডি দিছে আইডি দিয়াৰ পিছত আমাক কৈছে যাতে যিবিলাক মানে মানুহক আমি ফটো মাৰিম সিহঁতক 10 টকাকৈ দিব লাগে আৰু 2 টকাকৈ ছুপাৰভাইজাৰো থাকিব তাৰমানে মোৰ 2 টকাকৈ থাকিব তে এই মানে 6-7 মাস ধৰি মানে খালি মিটিং কৰি আছে আৰু মিটিঙত মানে ধমকি দিয়ে মানে যদি আমি মিটিঙত যদি উপস্থিত নাথাকোঁ তেনেহ'লে আমাৰ আইডিটো কাটি দিব এনেকুৱা আমি 6-7 মাসত বহুত মিটিং কৰিছোঁ তথাপি আমি নেক্সট 2 মাহ ধৰি মানে ফটো মাৰিবলৈ দিছে মানে ফাৰ্ষ্টত দিছে মানে 2টাকৈ তাৰপিছত দিছে 4টাকৈ এতিয়া আমি 4টাকৈ ফটো মাৰিছোঁ আমি যোৱা মাহতো আমাৰ মানে বহুত মানে ফটো কাটি দিছে কাটি দিয়াৰ পিছত মানে আমি কমসে কম 600ৰ ওপৰত ফটো মাৰিছিলোঁ তেতিয়াও কাটি দিছে বহুত কাটি দিয়ে কেনে নেক্সট মাহত মানে মিলাই দিব বুলি কৈছিলে কোৱাৰ পিছত সেইটো মাহত আমি কমসে কম 2800 মান ফটো মাৰিছোঁ এইবাৰ কাটি দিছে আপোনাৰ যাই কেনে বহুত কাটি দিছে কাটি দিয়াৰ পিছত 575টা বস্তা আহিছে এতিয়া আমি ৰাইজক কি ক'ম বা কেনেকৈ পইচাটো দিম আমি এতিয়া মানে বহুত মানে আমি মানে ভাগুৰি গৈছোঁ মানে বহুত আমাৰ মানে ডৰ লাগি আছে অন্তৰত আমি ফটো মাৰিছোঁ 2800 বেগ ফটো মাৰিছিলোঁ এতিয়া কেঞ্চেল হ'ল আপোনাৰ 1505টা কেঞ্চেল হ'ল এতিয়া 1505টা কেঞ্চেল হ'ল এই কাৰণে আমি ফেচবুকত কৈছিলোঁ কোৱাৰ পিছত তুলিকা বাইদেউ মানে ইমান এনেকুৱা আমাক মানে ভাবুকি দিছে তাৰমানে ক'তবা পাৰিলে মোক মাৰিব বা মানুহ লগাই দিব আৰু মানুহ অলৰেডি ৰেকৰ্ডিংটো আছে আপোনালোকক আমি দিম আপোনাক মানে ৰেকৰ্ডিংটো দিম আপুনি চাব মানে শুনিব পাৰিব মানে এনেকুৱা ভাবুকি দিছে আমাৰ বাৰী ঘৰ ঘেৰাও কৰিব লাগে মানে অডিয়েন্স গোটেইবিলাক লৈ আহিবলৈ ডাবল পেটিৰ মানুহ গোটেইবিলাক লৈ আহি কিনে আমাৰ বাৰী ঘৰবিলাক ঘেৰাও কৰিব লাগে এতিয়া মানে আমাৰ অন্তৰত মানে বহুত ভয় লাগি আছে এতিয়া আমি কি কৰিম এইকাৰণে আমি দৈপাম থানাত এজাহাৰ এটা দিছোঁ এতিয়া আমি ন্যায় বিচাৰোঁ সেইটোৰ কাৰণে আৰু আমি যিবিলাক মানুহক ফটো মাৰিছোঁ এই মানুহজনৰ পইচাবিলাক পাব লাগে মোৰ নাম মেছেৰ আলী 1-2 নম্বৰ বৰুৱাঝাৰ মই চাইৰ প্ৰজেক্ট কৰি আছোঁ মই ছুপাৰভাইজাৰ ডাবল পেটিৰ তাৰমানে আজি কথা হ'ল আমি 1 মাহ ধৰি ফটো মাৰি আছোঁ তুলিকা গগৈ যিটো মানে মানুহজন আমাক কৈছে চাইৰ প্ৰজেক্টটো যে আনিছে সি গুৱাহাটীৰ পৰা আহে ইয়াতে মানে আমাক 1 মাহ ধৰি আমি ফটো মাৰি আছোঁ আমি ফটো মাৰিছোঁ কমসে কম 2100 মান ফটো মাৰিছোঁ 2100 মান ফটো মাৰাৰ পিছত আজি আমাক মাতি লৈ আহিছে সিহঁতৰ ছুপাৰভাইজাৰবিলাক যে আছিল সিহঁতৰ মাতি লৈ আহিছে আনাৰ পিছত সিহঁতে আমাক এতিয়া মানে 500 সামথিং কিবা এটা মানে ফটো আছে আৰু 1500 ফটো মানে গায়ব হৈ গৈছে
কিন্তু আমাৰ এটা মানে সন্দেহ হয় তুলিকা গগৈ ডাঙৰীয়া এই ফটোবিলাক কাটি কেনে পইচাখিনি ই ৰাখি দিয়ে, ৰাখি কেনে মানে গৰীব দুখীয়াৰ মানুহ পইচাবিলাক সি মানে মাৰি আছে, আমাৰ মানে এটা সন্দেহ হয় আৰু এতিয়া আমি যিসকলৰ ফটো মাৰিছে মানে তেওঁলোকে মানে সদায় আমাক মানে ঘৰৰ ওচৰৰ আমাৰ মানে ফটোবিলাক মাৰিছোঁ, সিহঁত আমাৰ ঘৰত আহি কেনে কয় তুমি ফটো মাৰিছা পইচা দিয়া, আমিতো পইচা দিব নোৱাৰোঁ। এতিয়া আমি এনেকৈ মানে চলি আছোঁ, কিন্তু তুলিকা বাইদেউক মানে ফোন মাৰিলে মানে ৰিচিভ নকৰে, বা ছুপাৰভাইজাৰবিলাক ক'লে তো সিহঁতক কয় যে সেইখিনি ফটো আহিছে সেইখিনি পইচা ল'ব লাগিব। কিন্তু 2100 ফটোৰ ভিতৰত যদি কাটি কেনে এতিয়া 500 কিবা চামথিং এটা মানে ফটো আহিছে, তেনে এইবিলাক ফটো মানে ক'ত গ'ল? যোন কাটিছে যদি তেনেহ'লে মানে 5টাকৈ ফটো কি আহিলে, তাহলে 20টাই কাটিব লাগিছিল। আমাৰ এইটো সন্দেহ হয় তুলিকা গগৈ ডাঙৰীয়া তুলিকা গগৈয়ে মানে এই পইচাখিনি কাটি কেনে মানে লৈছে আৰু মানে ৰাইজৰ পইচাখিনি মাৰি আছে। মানে দলগাঁও সমষ্টিক মানে যিবিলাক মানে ছোৱালী মানুহ বা বোৱাৰী মানুহ আইতা মানুহ সিহঁতক মানে ঠকাই আছে সি, কিন্তু এইবিলাক মানুহে নাজানে। এইটো আপোনাৰ লগত হৈছে না নাই বাকী গোটেইবিলাক যিবিলাক আমাৰ ডাবল পেটিৰ যিবিলাক মানে ছুপাৰভাইজাৰ আছে গোটেইবিলাকৰ মানে এই কাৰণে এনেকুৱা হৈছে, গোটেইবিলাকৰ হৈছে। কিমান টকাৰ এইটো বহুত ঘোটালাটো যে হৈছে, এইটো বহুত টকাৰ ঘোটালা হৈছে। এইটো কি ক'ব আপুনি? এতিয়া মানে প্ৰজেক্টটো একচুৱেলি কি চাই দিব লাগে, পদ্ধতিত খেতি কৰে, খেতি কৰিব লাগে। সেইটো প্ৰজেক্টটো হ'লে মানে চাইৰ প্ৰজেক্ট বুলি আমাক কৈছে, আমি মানে ছুপাৰভাইজাৰ ডাবল পেটিৰ। আচলতে এইটো হৈ আছে না, সেইটো হৈ আছে, কিন্তু মানে সেইটো মানে ডুপ্লিকেট কাম এটা হৈ আছে। মানে কি হয় ধৰক 20 বস্তা আজি ফটো মাৰা হ'লে মানে সেইটো খেৰবিলাক জ্বলাব লাগে, এই খেৰখিনি জ্বলাই কিনে আৰু 20 বস্তা মানে ৰেডি কৰিব লাগে। সেইটো এনেকুৱাতো নহয়। মানে আমি মানে কাম কৰি আছোঁ, কিন্তু তুলিকা বাইদেউ যিটো আছে সেইটো মানে পইচাটো উঠাই কেনে সি খাই আছে, কিন্তু আমাক মানে অৰিজিনেল যিটো মানে পইচা আমাক দিব লাগিছিল আমাৰ কামৰ ওপৰত, এই পইচাটো আমি পোৱা নাই। এইটো তুলিকা গগৈ যে খাই আছে, এইটো আপুনি চিয়ৰ নে সেইটো ইয়াৰ মাজত কোনোবা দালাল সোমাইছে? দালালো থাকিব পাৰে, 2-3টা দালাল থাকিব পাৰে। এইটো নহয় অকলেতো মাৰিব নোৱাৰিব, সি দালাল থাকিব পাৰে।